আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আচলতে আজি আপোনালোকৰ কাৰণে মই কেইটামান আপোনালোকৰ এই প্ৰশ্ন যিকেইটাৰ উত্তৰ হিচাপে আপোনালোকক এই ভিডিঅ'টো মই আগবঢ়ালোঁ। বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে HS ফাইনেল ইয়েৰৰ এক্সাম দিব তেওঁলোকৰ কাৰণে, সেয়া লাগিলে ফাৰ্ষ্ট ইয়েৰ হওক বা ফাইনেল ইয়েৰে হওক। আপোনালোকৰ এটা প্ৰশ্ন আছিল যে সেই প্ৰশ্নটো হৈছে HS ফাইনেল ইয়েৰৰ এক্সামত এইবাৰ কিবা অবজেক্টিভ কুৱেশ্যনছ আহিব নেকি, বা আপোনালোকে আৰু এটা কথা সুধিছিল যে 1 নম্বৰীয়া প্ৰশ্নৰে আপোনালোকৰ দিব নেকি, যেনেকৈ OMR শ্বীট আপোনালোকক প্ৰদান কৰা হয় মেট্ৰিকৰ সময়খিনিত, ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰীটো OMR শ্বীট প্ৰদান কৰা হ'ব নেকি। চ' আপোনালোকক এই ক্ষেত্ৰত মই জনাবৰ কাৰণে এই কথাখিনিৰ ওপৰতে আচলতে এই ভিডিঅ'টো যিহেতু মই প্ৰস্তুত কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ যিহেতু হেল্পফুল হ'ব গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। বহুতৰ মাজত এইটো এটা কনফিউজন আছে যে HS ফাইনেলৰ এক্সাম এইবাৰ OMR শ্বীটত হ'ব বুলি আপোনালোকে ভাবি আছে। বহুতে 1 নম্বৰৰ প্ৰশ্ন আহিব বুলি ভাবিছে। চ' তেনেধৰণৰ আপোনালোকৰ যিবিলাক কনফিউজনবিলাক যিহেতু ইয়াত আঁতৰি যাব আৰু এইটো মই অফিচিয়েলি আপোনালোকক যিখিনি নটিফিকেশ্যনছ থাকে তাৰ ওপৰত বেছ কৰি আপোনালোকক যিহেতু কওঁ, গতিকে মই গোটেই কথাখিনি চোৱাৰ পাছতহে আচলতে আপোনালোকক এই উত্তৰটো দিবলৈ আগবাঢ়িছোঁ। সকলোকে প্ৰথমতে HS ফাইনেল ইয়েৰৰ যিটো এক্সাম আচলতে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুইখিনি কথাই কৈছোঁ। প্ৰথমতে ফাৰ্ষ্ট ইয়েৰখিনিৰ কথা কৈ দিছোঁ, তাৰপিছত ছেকেণ্ড ইয়েৰখিনিৰ কথা মই আপোনালোকক জনাই দিম। চ' ফাৰ্ষ্ট ইয়েৰ যিসকল হয় তেওঁলোকৰ যিটো পৰীক্ষা যিখিনি মাৰ্কিং, সেই মাৰ্কিংছটো আচলতে কি হ'ব পাৰে, তেওঁলোকৰ 1 মাৰ্কছৰ দিব পাৰে, অৰ্থাৎ OMR শ্বীট তেওঁলোকক প্ৰদান কৰা হ'ব পাৰে। যিহেতু এটা নটিফিকেশ্যনছ HS ফাইনেল ইয়েৰ এক্সামৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা আহিছিলে আৰু কিছুদিনৰ আগত মই এটা ভিডিঅ'ৰ মাধ্যমেৰেও হয়তো আপোনালোকক জনাইছিলোঁ। হয়তো আপোনালোকে সেই ভিডিঅ'টো বেছিকৈ নোচোৱাৰ বাবে আপোনালোকে গম নাপাব পাৰে, কিন্তু তাত ইতিমধ্যে উল্লেখ কৰিছিলোঁ। তাত যিখিনি কথা উল্লেখ কৰা হৈছিল HS ফাৰ্ষ্ট ইয়েৰৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটো আচলতে আপোনালোকৰ 1 মাৰ্কছৰ যিখিনি OMR শ্বীটৰ যিটো কাম সেইটো আপোনালোকক দিব, 1 নম্বৰীয়া হিচাপে আপোনালোকক আহিব পাৰে। আৰু ছেকেণ্ড ইয়েৰ যিসকল আছে, ছেকেণ্ড ইয়েৰসকলৰ 1 নম্বৰীয়া যিটো প্ৰশ্ন বা OMR শ্বীটৰ যিটো কথা, সেই OMR শ্বীটৰ কথা নাহিব। আপোনালোকৰ যিটো পৰীক্ষা সেইটো আগৰ নিচিনাকৈ যেনেকৈ আগতে হৈছিল ঠিক তেনেকৈ এইবাৰো আপোনালোকৰ পৰীক্ষা হ'ব। চ' আপোনালোকে সেইটোত চিয়'ৰ থাকক আৰু মই এই ক্ষেত্ৰত আপোনালোকক কোনো ধৰণৰ নিজাববীয়াকৈ কথাখিনি কোৱা নাই। ইয়াত যিহেতু এটা নটিফিকেশ্যন আহিছিলে তাৰ ওপৰতে আপোনালোকক মই আগবঢ়ালোঁ। আৰু দ্বিতীয় কথাটো, আপোনালোকৰ হয়তো নেক্সট ইয়েৰ অৰ্থাৎ আপোনালোকে 2025ত যিটো পৰীক্ষা দিব, সেই পৰীক্ষাটোত আপোনালোকৰ আগৰ ছিষ্টেমতে হ'ব, কিন্তু 6ত হয়তো 2026ত আপোনালোকৰ হয়তো যিটো ছিষ্টেম, সেই ছিষ্টেমটো চেঞ্জ হৈ যাব পাৰে। যিটো OMR শ্বীটৰ কাৰবাৰ, সেই OMR শ্বীটৰ আচলতে গোটেই ছিষ্টেমটো আহিব পাৰে। ইয়াৰ ওপৰত তেওঁলোকে নটিফিকেশ্যন যিহেতু আগবঢ়াব, আৰু যেতিয়া আগবঢ়াব নিশ্চয় আপোনালোকে সেই ক্ষেত্ৰত অৱগত হৈ যাব বা আপোনালোকক মই অৱগত কৰিম। এতিয়া এই ক্ষেত্ৰত হয়তো আপোনালোকে ক্লিয়াৰ হ'ল। ফাৰ্ষ্ট ইয়েৰসকলৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে, ছেকেণ্ড ইয়েৰসকলৰ কিন্তু নাহে। ছেকেণ্ড ইয়েৰসকল আগৰ ছিষ্টেমতে আহিব যেনেদৰে আগতে আহিছিলে। চ' আপোনালোকৰ এই কথাটো মই এই ভিডিঅ'টোত জনালোঁ আৰু নেক্সট যিটো ভিডিঅ' বনাম আপোনালোকে তাত গম পাই যাব আপোনালোকৰ চিলেবাছ ক'ৰ পৰা কেনেকৈ আহিব, ইংলিছত ক'ৰ পৰা কিমান মাৰ্কছ আহিব। আপোনালোকৰ বহুতখিনি টপিকছ আচলতে মোৰ এই হায়াৰ ছেকেণ্ডেৰী যিটো পাৰ্ট, হায়াৰ ছেকেণ্ডেৰী যিটো আচলতে এটা ছেশ্যন, সেই ছেশ্যনটোত আপোনালোকে গম পাই থাকিব। আপোনালোকক মই এটা এটাকৈ ৰেগুলাৰলি এইকেইদিন হায়াৰ ছেকেণ্ডেৰীৰ ওপৰতে আপোনালোকক ক'ম, আপোনালোকৰ বিশেষকৈ পৰীক্ষাৰ ওপৰত কথাখিনি আগবঢ়াম। চ' আপোনালোকে ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰক যাতে সকলোৱে এই যিটো কনফিউজন তেওঁলোকৰ আঁতৰি যায় যে 1 নম্বৰীয়া প্ৰশ্ন। এইবাৰ আপোনালোকৰ তেনেকুৱা নাহে, এইবাৰ একদম আগৰ নিচিনা ছিষ্টেমতে আহিব। চ' আপোনালোকে তাৰ কাৰণে প্ৰিপেয়াৰ হওক। চ' ধন্যবাদ।